নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি মই আসাম পুলিচ কামাণ্ডো বেটেলিয়ানৰ আৰু যি এপি আৰু কমিউনিকেশ্যনৰ এসআই পোষ্ট কেইটা আৰু ইউবি এসআই 164 মানে সৰি কিমানটা পোষ্ট আছিলে ইউবি এসআই তাৰ ফাইনেলি পিইটি পিএসটি ৰিজাল্ট আহি গ'ল কামাণ্ডো বেটেলিয়ানৰ কিটা সাইকোমেট্ৰিক টেষ্টৰ কাৰণে আহিছে আৰু যি ইউবি এসআই 144টা আছিলে আৰু 7টা পোষ্ট আছিলে কমিউনিকেশ্যনৰ তেওঁলোকৰ আহিছে আপোনালোকৰ ভাইভা টেষ্টৰ কাৰণে ফাইনেলি ৰিজাল্ট আহি গ'ল আজি যেহেতু যোৱাকালি নটিচ আহিছিলে মই ভিডিঅ' বনাইছিলোঁ এতিয়া আমি প্ৰথমতে চাই লওঁ আহক প্ৰথমতে চাওঁ আমি যিকেইটা এসআই পোষ্ট আছিলে তাৰ পোষ্ট কেইটাৰ ৰিজাল্টখন আমি চাই লওঁ তাত যদি পিইটি ৰিজাল্টৰ জেগাত যদি চাওঁ আমি সৰি পিইটি ৰিজাল্ট বৰ্তমানকে ইউবিটো পোৱা নাই বিচাৰি আপোনালোক প্ৰথমতে চাব লাগিব কামাণ্ডো বেটেলিয়ানৰ পোষ্ট কেইটা চাব লাগিব যিকেইটা এসআই পোষ্ট কেইটা বৰ্তমানকে ৰিজাল্টটো মুকলি কৰা নাই যেহেতু যোৱাকালি নটিচটো আমি দেখি আছোঁ পিইটি ৰিজাল্ট ভাইভা ৰিজাল্ট বুলি বৰ্তমানকে এডমিট কাৰ্ডৰ ডাউনলোডৰ অপশ্যন দিয়া নাই কিন্তু এইটো যদি চাওঁ আমি কামাণ্ডো বেটেলিয়ানৰ যিকেইটা পোষ্ট আছিলে তাৰ সম্পূৰ্ণ কাট অফ লিষ্ট আৰু আপোনাৰ ৰিজাল্টটো আহি গ'ল ৰিজাল্টৰ জেগাত চুই দিছোঁ SLPRB মাৰিলে হ'ল গুগলত তাৰপিছত আপোনালোকৰ মৰাৰ পিছত এনেদৰে পেজটো আহি যাব অহাৰ পিছতে ইয়াত দেখিছে একেবাৰে ওপৰতে 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আসাম কামাণ্ডো বেটেলিয়ান ইন এডভাৰটাইজমেণ্ট এইখিনি আছিলে আৰু ইয়াত যদি চাই পিইটি পিএসটি ৰিজাল্টৰ লিংকত যদি চুই দিয়ে তাৰ ক্লিক হিয়াৰ অপশ্যনটো চুই দিয়াৰ পিছতে আপোনালোক এনেদৰে আহি যাব যেটো আপোনালোকৰ ৰোল নাম্বাৰ আছিলে আৰু ডেট অফ বাৰ্থ মাৰি আপোনালোকৰ ৰিজাল্টটো পাছ কৰিছে নে ফেল কৰিছে ডাইৰেক্ট চাব পাৰিব আৰু যদি আমি চাওঁ এতিয়া কাট অফটো কিমান গৈছে কামাণ্ডো বেটেলিয়ানৰ পোষ্ট কেইটাত ফিজিকেলৰ পিছতে যেটো সাইকোমেট্ৰিক টেষ্টটো হ'ব আপোনালোকৰ ফিজিকেলৰ কাট অফটো কিমান গৈছে ভালদৰে আমি চাই লওঁ আহক কাট অফৰ জেগাত চুলো কাট অফৰ জেগাত চুই দিয়াৰ পিছতে যেটো কাট অফ লিষ্টৰ PDF আছে ধুনীয়াকৈ মোৰ মোবাইল ফোনত ডাইৰেক্ট PDF আকাৰে ডাউনলোড হৈ গৈছে নিশ্চয় দেখিছে ইয়া দেখিলে নিশ্চয় আহিলে কাট অফটো দেখিলে আন ৰিজাৰ্ভত যদি চাই কাষ্ট আৰু মানে স্পৰ্ট পাৰ্সন টি টাইপ হিলছ SC ST গোটেইখিনি দি দিছে প্ৰথমতে ইউআৰত যদি চাই 86.50 গৈছে আপুনি এইটো পাৰ্চেন্টেজটো কেনেকুৱা ওলাব আপোনালোকৰ 80 ভিতৰত যিমানটো মাৰ্ক পাইছিলে ধৰি লওক আপুনি 69 পাইছিলে 69 হৰণ 80 মাৰি দিব তেতিয়া এইটো পাৰ্চেন্টেজ ওলাই যাব একেবাৰে ইউআৰত যদি চাই 86.50 গৈছে 86.50 ত আপোনালোকৰ কিমান হ'ব প্ৰায় 69 to 70 পোৱা সকলৰহে বৰ্তমান সাইকোমেট্ৰিক টেষ্ট দিবলৈ নাম আহিছে তাৰপিছত OBC MOBC 84 মান প্ৰায় মানে আপুনি ধৰি লওক 68 মান 67 মান গৈছে নেকি আপোনালোকে নিজে মাৰি চালে গম পাব আপোনাৰ যিটো নাম্বাৰ পাইছিলে আৰু আপোনাৰ হৰণ 80 কৰি দিব তেতিয়া আপোনালোকৰ এই পাৰ্চেন্টেজটো ওলাই যাব ডাইৰেক্ট কাট অফটো এই পাৰ্চেন্টেজত মাৰিছে যেটো আৰু SCত যদি চাই তেতিয়া 85.05 গৈছে ST প্লেনত যদি চাই 86.05 গৈছে আৰু ST হিলছতে অকমান কম যোৱা দেখা গ'ল প্ৰায় 66 মান গৈছে 83.76 যেহেতু গৈছে ST হিলছৰ আৰু টি টাইপতো 85.95 গৈছে আৰু স্পৰ্ট পাৰ্সনতে আটাইতকৈ হাইছ গৈছে প্ৰায় 70 প্লাস কাট অফ গৈছে 80 ভিতৰত 91.67 এইখিনি আহিলে কাট অফ যথেষ্ট হাই কাট অফ গৈছে পোষ্ট যেহেতু কম আছিলে কামাণ্ডো বেটেলিয়ানৰ যিসকলে চান্সটো পাইছে নেক্সট ষ্টেপ সাইকোমেট্ৰিক টেষ্ট দিবলৈ বা ভাইভা দিবলৈ আপোনালোকে ভালদৰে দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোলৈকে ফাইনেলি আসাম পুলিচ কামাণ্ডো বেটেলিয়ানৰ ৰিজাল্ট কেইটা আহিলে বৰ্তমানলৈকে কাট অফো আহি গ'ল আৰু ৰিজাল্টৰ লিংকো আহি গ'ল আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব যদি কোৱালিফাই হৈ আছিলে আৰু নেক্সট আপোনালোকৰ যেতিয়াই এসআই পোষ্ট কেইটা ৰিজাল্ট আহে তেতিয়া মই ভিডিঅ' বনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলতে এই কাট অফৰ লিষ্টখন আপোনালোকে পাই যাব আৰু হোৱাটছআপ গ্ৰুপৰ লিংকো আছে তাত জইন হৈ ল'ব আৰু ইনষ্টা ID আছে নিৰঞ্জন বৰা ফলো কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু ইনফৰমেশ্যন পাইলে ভাল লাগিলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ